হাইলাকান্দিত একেনিশাই ২৭টাকৈ কুখ্যাত চোৰক গ্ৰেপ্তাৰ প্ৰতি নিশালৈকে চলা আৰক্ষীৰ অভিযানৰ গ্ৰেপ্তাৰ কৰা হৈছে চোৰকেইটাক হাইলাকান্দিৰ ভিন্ন স্থানত চলিছিল আৰক্ষীৰ সেই অভিযান চোৰকেইটাৰ পৰা জব্দ কৰা হৈছে দুখন চাৰিচকীয়া বাহন তিনিটা বেটাৰী দুটা ইনভাৰ্টাৰ আৰু বুজন পৰিমাণৰ বহু সামগ্ৰী লগতে জিআই তাৰো জব্দ কৰিবলৈ সক্ষম হৈছে আমি দেখুৱাইছো উৰে নিশা চলোৱা হৈছিল এই কুখ্যাত চোৰকেইটাক বিচাৰি আৰক্ষীৰ সেই অভিযান আৰু সেই অভিযান আৰক্ষীৰ সফল হৈছে ২৭টাকৈ কুখ্যাত চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিভিন্ন প্ৰান্তত চুৰিকাণ্ড সংঘটিত কৰি এই চোৰকেইটা এক প্ৰকাৰ সৃষ্টি কৰি আহিছিল সন্ত্ৰাসৰ যোৱাকালি এছপি ছাৰ নিৰ্দেশত আমি হাইলাকান্দিৰ ৭টা থানা এৰিয়াত একেলগে চোৰৰ এগেইনষ্টত এটা ড্ৰাইভ চলাইছিলোঁ আৰু গোটেই ড্ৰাইভটোত আমি ২৭জন চোৰ একে সময়তে কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আজি তেওঁলোকক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে তেওঁলোকৰ এৰেষ্ট কৰাৰ পিছত তেওঁলোকৰ ঘৰ চাৰ্চ কৰাৰ পিছত আমি দুখন গাড়ী বিভিন্ন লোহাৰ সামগ্ৰী বেটাৰী ইনভাৰ্টাৰ আৰু ঘৰ বনোৱা নিৰ্মাণ হোৱা বহুতো সামগ্ৰী তাৰ জাৰ তেওঁলোকৰ পৰা আমি উদ্ধাৰ কৰোঁ আৰু তেওঁলোকৰ পৰা এই চুৰি কাৰ্যত ব্যৱহাৰ হোৱা দাও কটাৰী বিভিন্ন টুলছ এইবিলাক তেওঁলোকৰ পৰা পাওঁ দুখন গাড়ী মাৰুতি গাড়ী এখন আৰু এখন অল্টো গাড়ী দুখন গাড়ী আমি তেওঁলোকক উদ্ধাৰ কৰোঁ আমি টোটেল ২৭জনৰ ভিতৰত হাইলাকান্দিৰ পৰা ১২জন লালাৰ পৰা ৪জন আলগাপুৰ ৩জন ৰামনাথপুৰ ৪জন ৫ গ্ৰাম ৩জন আৰু কাটিচাৰ পৰা ১জন টোটেল ২৭জন মান আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ